হেল্ল' বন্ধু-বান্ধৱীসকল, মই আজি এটা পিঠা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এয়া ভাত খোৱা আলু চাউলৰ গুড়ি আৰু গুড়, নাৰিকল, কমলা বাকলি দিয়া যায়। কিয় কমলা বাকলি দিলে টেষ্ট এটা আহে আৰু ধুনীয়া গোন্ধ এটা আহে, সেইটো কাৰণে দিয়া যায়। গতিকে এই গোটেইখিনি মিশ্ৰণ সানি লৈছোঁ, কিন্তু গুড়টো সানি লোৱা নাই, গুড়টো অকলশৰে দিব লাগিব। গতিকে এই তিনিটা মিশ্ৰণ সানি লৈছোঁ, পানী অলপ অলপকৈ দি এইটো সানি লোৱা। হাতত মুঠি যেতিয়ালৈকে নহয় তেতিয়ালৈকে পানী অকণকৈ দি থাকিব লাগে। দিয়া হৈ গ'ল, হৈ যোৱাৰ পাছত আৰু গ্লাছ এটাত আমি পিঠাগুড়িৰ মিশ্ৰণটো তাৰমানে আধা দিব লাগিব। আধা দিয়াৰ পাছত তেতিয়া আকৌ গুড় দিব লাগিব। গুড় দিয়াৰ পাছত আকৌ লেয়াৰটো পিঠাগুড়ি দি দিব লাগিব। এতিয়া দি দিলে আৰু এই পিঠাটো কুকাৰত পানী অকণমান দি গ্লাছটো দি দিব লাগে। 1 মিনিটত হৈ যায়। আৰু এই পিঠাৰ ৰেচিপিটো খায়ো বহুত ধুনীয়া লাগে। গৰম গৰম পিঠা আৰু একাপ গাখীৰ দিয়া চাহ খায়ো ভাল লাগে। গতিকে আপোনালোকেও খাই চাব, আমিও এইদৰে খাওঁ, কেনেকুৱা লাগে খাই চাবচোন। আৰু আমাৰ ছোৱালীকো লগতে দিওঁ। ছোৱালী খাবানে? খাম।